আজি জানো আহক এই আঢ়ৈদিনীয়া জুপৰিৰ কাহিনী। তেতিয়াহ'লে বলক আজি ইয়াৰ বিষয়ে কিছু কথা জানি লওঁ। ৰাজস্থানৰ আজমেৰ চহৰত খাজা মঈনুদ্দিন ৰহমতুল্লাহ আলাইৰ দৰবাৰৰ নিচেই ওচৰতে আছে এই ঝুপৰিটো। এই ঝুপৰিটো প্ৰায় 800 বছৰ আগতেই নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াক নিৰ্মাণ কৰিছিলে পৃথ্বীৰাজ চৌহানে। বৰ্তমান ইয়াক ঝুপৰি হিচাপে জানিলেও প্ৰথম অৱস্থাত ই এটা সাংস্কৃতিক বিদ্যালয়হে আছিলে। তাৰ পিছৰ পৰ্যায়ত মহম্মদ ঘুৰিৰ আদেশ মতে ইয়াক মছজিদলৈ ৰূপান্তৰিত কৰা হৈছিলে। বয়সত কম হ'লেও তেওঁ এজন বহুত প্ৰভাৱশালী ৰজা আছিল। পৃথ্বীৰাজ চৌহানে শাসনভাৰ গ্ৰহণ কৰাৰ প্ৰায় 15 বছৰ পিছত 1191 চনত যেতিয়া আফগান সেনাপতি মহম্মদ ঘুৰিয়ে আজমেৰ দখল কৰিব আহিছিলে, তেতিয়া তেওঁলোকৰ মাজত এখন যুদ্ধ সংঘৰ্ষ হৈছিলে আৰু ইয়াকে তৰায়ণৰ প্ৰথম যুদ্ধ বুলি কোৱা হয়। আৰু এয়াই আছিলে আফগানসকলে ভাৰতক কৰা প্ৰথম আক্ৰমণ, য'ত নেকি পৃথ্বীৰাজ চৌহানৰ হাতত মহম্মদ ঘুৰি পৰাজিত হৈছিলে। এই যুদ্ধৰ প্ৰায় এবছৰ পিছত 1192 চনত আকৌ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত যুদ্ধ সংঘৰ্ষ হৈছিলে। ইয়াকে কোৱা হয় তৰায়ণৰ দ্বিতীয় যুদ্ধ। আৰু এই যুদ্ধত পৃথ্বীৰাজ চৌহান মহম্মদ ঘুৰিৰ হাতত সম্পূৰ্ণভাৱে পৰাজিত হয়। ইয়াৰ পিছত মহম্মদ ঘুৰিয়ে আজমেৰ চহৰখন সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিলে আৰু কুতুবুদ্দিন আইবাকক আদেশ দিলে যে তেওঁ 60 ঘণ্টাৰ ভিতৰত আজমেৰ চহৰৰ আটাইতকৈ ভাল বা আটাইতকৈ ধুনীয়া অঞ্চল যিটো আছে তাত এটা মছজিদ নিৰ্মাণ কৰিব লাগে, য'ত তেওঁ নামাজ আদায় কৰিব পাৰে। তাৰ পাছত এই সাংস্কৃতিক বিদ্যালয় বা মন্দিৰৰ ভিতৰত যিবিলাক মূৰ্তি আছিলে সকলোবোৰ ভাঙি পেলোৱা হৈছিলে আৰু তাৰ বেৰবোৰত যিবিলাক চিহ্ন আছিলে মূৰ্তিৰ সেইবিলাক ঘঁহি মচি পেলাই দিয়া হৈছিলে। স্থানীয় লোকসকলে কয় যে মহম্মদ ঘুৰিয়ে প্ৰায় 30,000 সৈন্য লগাই সেইবিলাক মূৰ্তি ভাঙিছিলে আৰু তাৰ পুনৰ নিৰ্মাণ কৰিছিলে আৰু তাৰ বেৰবোৰত কোৰাণৰ আয়াতসমূহ লিপিবদ্ধ কৰাইছিলে। এই মছজিদত প্ৰায় 70টা স্তম্ভ আছে। এই মছজিদটো ভিতৰৰ অংশ দেখিবলৈ এতিয়াও মন্দিৰৰ দৰেই।